हेलो फ्रेंड्स नतुन এটা ভিডিওলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো কি খবৰ আপোনালোকক আশা কৰো আপোনালোকক ভাল মোৰো ভাল যা যা বেয়া চলি আছে ভগৱানে ভালে ৰাখক কুশলে তাৰ কামনাৰে আজি এটা আপোনালোকক খুব সহজে টকা ঘটা মানে উৎপাদন কৰিব পৰা এটা নিৰ্দিষ্ট সময়ত এটা সিস্টেম লৈ আহিছো তেনেকুৱা এটা সিস্টেম যেটো সিস্টেম নেকি আপোনালোকে একবাৰ যদি ইনভেষ্ট কৰে সহজতে আপোনালোকে টকা উৎপাদন কৰিব পাৰিব আৰু আপোনালোকে বিচাৰি ফুৰে গতিকে এটো কোনো ধৰণৰ এপছ নহয় অগৰং বগৰং হে এপছত আপোনালোকে টকা থব নালাগে মুঠতে এটো এটা এনেকুৱা সিস্টেম যেটো সিস্টেম নেকি আপোনালোকৰ এটা সেফটি হয় বলক এতিয়া এই সিস্টেমটো আলোচনা কৰিম তাৰ আগে আপোনালোকক দুটামান কথা আপোনালোকক দেখাই ল'ব লাগিব বুজাই ল'ব লাগিব হয় নবা তো ভিডিওটো যদি চাই ভাল পায় কিন্তু অৱহেখৰ এটা শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে মোৰ ফেসবুক পেজটো ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সিস্টেম আমি সোমাব লাগিব তাৰ আগে আপোনালোকক এটা কথা কওঁ যে যি সকলে ৰঙা চন্দনৰ পুলি বিচাৰি আছে তেওঁলোকে আমাৰ নাৰ্সাৰী ৰঙা চন্দনৰ পুলি পাব আৰু ৰঙা চন্দনৰ পুলি পাতটো আপোনালোকক দেখাই দিছো চাওক কেনেকুৱা আৰু এটা হেলদি পুলি মই ৰোপণ কৰিছো পুলিটো আপোনাৰ গ্ৰোথ আহি গৈছে ইতিমধ্যে যদিহে আপোনালোকে বিচাৰে তেনেহলে আমাৰ নাৰ্সাৰী কন্টাক্ট নাম্বাৰটো স্ক্ৰিনত দি দিম বাৰু আৰু কথাটো হ'ল যে এই ৰঙা চন্দন পুলি আমি ক'ত দিম যিকোনো পুলি ফলমূলৰ পুলি হওক উন্নত মানৰ অম্ৰপালি আম মল্লিকা লেঙেৰা বানানা মেংগো ইত্যাদি ইত্যাদি তো কথাটো হ'ল আমি গুৱাহাটী দিশে আপোনাৰ গহপুৰ তেজপুৰ মানে লখিমপুৰ এফালে আপোনাৰ ডিব্ৰুগড় ধেমাজি আপোনাৰ ঢকুৱাখানা মাজুলী গোলাঘাট যোৰহাট শিৱসাগৰ মৰাণ আদি ঠাইসমূহলৈ আমি যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহলে আপোনালোকে পুলিসমূহ ক্ৰয় কৰিব পাৰিব চাপতে লগা আম চাপতে লগা আপোনাৰ অমৰা হাইব্ৰিড চাপতে লগা আপোনাৰ বগৰী একে বছৰতে লগা আৰু আপোনালোকে এই পুলিসমূহ ক্ৰয় কৰিবৰ বাবে যোগাযোগ কৰক অতি পলমে সময় এতিয়াও আছে আৰু এই ৰঙা চন্দনৰ পুলিটো আপোনাৰ খুব এটা মূল্যৱান কাঠৰ পুলি ঠিক আছে আৰু এই কাঠৰ পুলি যদি আপোনালোকে মেক্সিমাম আপোনালোকে 10টা পুলিও ৰোপণ কৰে অকল ৰঙা চন্দন বুলি কথা নাই আৰু ময়ো লগাইছো আৰু আপোনালোকে এনেদৰে এখন হেঙা মাৰি ল'ব লাগিব ঠিক আছে এনেদৰে এটা হেঙা মাৰি ল'ব লাগিব আৰু এটা হেঙামৰ সিস্টেম আছে বাৰু মই কম বাৰু আৰু তাৰ আগতে মই যে এটা আপোনালোকক সিস্টেম কম বুলি ভাবিছিলো সিস্টেমটো আপোনালোকক কিনো কম আলোচনা কৰিব লাগিব ঠিক আছে কি সহজতে ঘটা টকা উপাৰ্জন কৰিব পৰা আপোনালোকে যেটো সিস্টেম নেকি আপোনালোকে শুনিবলৈ বাবে বা চাবলৈ বাবে আগ্ৰহী হৈ আছে আৰু এই দখলকে মানে এই ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো আৰু এই সিস্টেমলৈ আপোনালোকক সোমাই মানে লৈ যাব লাগিব এতিয়া বলক সোমাই যাওঁ মাধৱীসকল এটা সিস্টেমত সোমাই যোৱা আগত দুটামান কথা আপোনালোকক জনাব লগা হয় সেইবাবে জনাই লওঁ এয়া হৈছে আফ্ৰিকান মেগনি আৰু এই আফ্ৰিকান মেগনি হৈছে এক মূল্যৱান কাঠ যেটো নেকি আপোনাৰ হাই ক্লাছ হৈ আছে যিকোনো ধৰণৰ বন্ধুক আৰু আপোনাৰ ফাৰ্নিচাৰ কামত ব্যৱহাৰ কৰা হয় যদিহে আপোনালোকে 1 বিঘা ৰোপণ কৰে খুব কম মূল্যত মানে আপোনাৰ 1 বিঘাত আপোনাৰ 300 পৰা 450 ভিতৰত পুলি লাগিব আৰু এই পুলিসমূহ আপোনাক কম মূল্যত দি আছো আমি আফ্ৰিকান মেগনি খুব এটা গ্ৰোথ ভাল পুলি হয় 1 বছৰতে আপোনালোকৰ প্ৰায় আপোনাৰ 8 ফুট মান হৈ যাব মিনিমাম আৰু মই বাগান ভিত্তিত লগাই থৈছো বাৰু আপোনালোকক দেখাম নেক্সট বছৰ কিমান ডাঙৰ হৈছে কি কথা বহুতে সুধি থাকে যে লগাইছে নাই আপোনাৰ পৰা নিশ্চয় লগাইছে বহুতেই লগাই থৈছে ইতিমধ্যে আৰু এটা কথা কওঁ এই হাই ক্লাছ কাঠৰ আপোনাৰ পুলিটো যদি আপুনি চাই আফ্ৰিকান মেগনি সাইজ লৈ ৰেট আহে বিশেষকৈ 25 টকা পৰা 35 টকাৰ ভিতৰত আমি দি আছো আপোনালোকে ক্ৰয় কৰিব পাৰিব ঠিক সেইদৰে তিতা চপা কাঠৰ যেটো নেকি আপোনাৰ পুলি আছে এই পুলিও আপোনালোকে লগাব পাৰে এয়া খুব ষ্ট্ৰং পুলি হেলদি পুলি হয় আৰু আপোনাৰ হাসি পুলিও আপোনালোকে লগাব পাৰে যেটো নেকি আপোনাৰ সকলো ঠাইত নহয় কাৰণ হাসি গছৰ এটা মানে আপোনাৰ যদি পোকে নধৰে তেতিয়া আপোনাৰ টকাটো কম পায় মানে আৰু আজিকালি এটা সিস্টেম ওলাইছে সেই সিস্টেম দ্বাৰা আপোনালোকে কৰিব পাৰে কৃত্ৰিমভাৱে এয়া হৈছে তিতা চপা পুলি এয়াও লগাব পাৰে আপোনালোকৰ বিঘা হিচাপে যদি 1 বিঘা আপোনালোকৰ যদি আছে এনে খেতি পথাৰ ধান খেতি কিবা কিবি নহয় হৰিহ নহয় তেনেহলে আপোনালোকে কাঠৰ পুলি ৰুই থক এটা নিৰ্দিষ্ট সময়ত আপোনালোকে পকেটত টকা হুমিয়াব পাৰিব LIC খোলাতকে বা আপোনালোকে এই এপছ অগৰং বগৰং বিলাকত যদি আপুনি দৈ ফুৱাতকে আপোনালোকে কাঠৰ পুলি ৰুওক এয়া হৈছে লাল চন্দন পুলি দেখিছে আপোনালোকে হেলদি পুলি হয় তাৰ উপৰিও আপোনালোকে হাইব্ৰিড তামোলৰ পুলি আপোনালোকে ৰোপণ কৰিব পাৰিব যেটো নেকি সাপৰত লাগে এই হাইব্ৰিড তামোলৰ পুলি যদি আপোনালোকে ৰোপণ কৰে বা আপোনাৰ আফ্ৰিকান মেগনি যদি ৰোপণ কৰে বা তিতা চপা বা আপোনাৰ ৰেড চন্দন তেতিয়া হলে আপোনালোকৰ যিকোনো ধৰণৰ এপছ সেই এপছ বিলাকৰ দৰে আপোনালোকৰ ৰাম ঠগন নাখায় ৰাম টাঙন নাখায় গতিকে আপোনালোকে সিস্টেমটোত আসলতে আপোনালোকক মই ভিডিওটোত সিস্টেমত হুমিয়াই আছিলো কিন্তু আপোনালোকে বুজি নাপালে যে বুজি এই কাৰণে নাপালে কাৰণ আপোনালোকে বুজিবলৈ চেষ্টাই নকৰে যে গছে বা মানে যিকোনো গছৰ পুলি এটাই আপোনালোকক
কেতিয়াও ঠগগামি নকৰে মানুহে ঠগগামি কৰিব কিন্তু গছৰ পুলি এটা আপোনালোকে ঠগগামি নকৰে হয়তো আপোনাৰ ফল নিদিব পাৰে খৰি বা আপোনাৰ কাঠ দিব আপোনাৰ নিৰ্দিষ্ট সময়ত গতিকে এই আছিলে ভিডিঅ'টো অশেষ ধন্যবাদ জনালোঁ আজি আপোনালোকে যে আপোনালোকৰ ধৈৰ্য আছে যিসকলৰ ধৈৰ্য আছে আপোনালোকৰ শলাগ লৈছোঁ আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ এৰিছোঁ বাই বাই